নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ সিংহ ৰাশিৰ 2.5 বছৰীয়া যি শনি ঢায়া, সেয়া ঢায়াটো আৰম্ভ হ'ব আৰু ইয়াৰ ফলাফল বা কেনেকুৱা হ'ব আৰু ইয়াৰ প্ৰতিকাৰেই বা কি, এই সকলোখিনিলৈ মই আলোচনা কৰিব আহিছোঁ। সিংহ ৰাশিৰ ক্ষেত্ৰত 2.5 বছৰীয়া শনি ঢায়া অৰ্থাৎ দশা আৰম্ভ হ'ব 29 মাৰ্চ 2025 চনৰ পৰা। শনি বুলিলেই আমি ভয় খোৱাটো উচিত নহয়, কাৰণ শনিদেৱে মনুষ্যক জীৱনত শুধৰাবলৈ আহে। ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ বেয়া ফল ভোগাই শনিদেৱে। আৰু সম্পূৰ্ণ 2.5 বছৰ অৰ্থাৎ 28 চনৰ প্ৰথম অৱস্থালৈকে এই শনিৰ দশাটো চলিব 2.5 বছৰীয়া। ভিডিঅ'টো আপোনালোকে ভালদৰে শুনক। শনিদেৱে কিদৰে আপোনালোকৰ উন্নতিৰ পথো দেখুৱাই দিব তাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। মই আগতেও কৈ আহিছোঁ যে প্ৰত্যেকটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিৱৰ্তন কৰে, যাক আমি কোৱা হয় গ্ৰহৰ গোচৰ বুলি। শনিৰ গোচৰ 2.5 বছৰৰ মূৰে মূৰে হয়। দীৰ্ঘদিন ধৰি এটা ৰাশিতে থকা একমাত্ৰ গ্ৰহই হ'ল শনি। আৰু যিহেতু শনি পাপ গ্ৰহ, গতিকে শনিৰ এই গোচৰ অত্যন্তই গুৰুত্বপূৰ্ণ আমাৰ জীৱনত। আৰু শনিয়ে সিংহ ৰাশিৰ কোন স্থানত গোচৰ কৰিব, কি স্থানত দৃষ্টি দিব, ইয়াৰ শুভ অশুভ ফল কিদৰে আমি জানিম, এই বিষয়ে মই আলোচনা কৰিব ওলাইছোঁ। আৰু এই অশুভ প্ৰভাৱৰ পৰা মুক্ত কেনেকৈ হ'ব পাৰিব, সকলোখিনি ভালদৰে শুনক। ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, যাতে সকলোৱে ইয়াৰ পৰা লাভৱান হ'ব পাৰে। এটা কথা সদায় মনত ৰাখিব যে আমাৰ মনটো হ'ল চুম্বকৰ দৰে, আমি যি ভাবিম সেয়ে হ'ব। কাৰণ যদি আমি ধনাত্মক চিন্তা কৰোঁ তেতিয়াহ'লে ধনাত্মক হ'ব, আৰু যদি আমি ঋণাত্মক চিন্তা কৰোঁ তেনেহ'লে ঋণাত্মকেই হ'ব। গতিকে আপোনালোকৰ চিন্তা যি হ'ব সেয়াই আমাৰ মনটোৱে আকৰ্ষণ কৰিব আমাৰ জীৱনলৈ। গতিকে আপোনালোকৰ চিন্তা ধাৰণা ধনাত্মক কৰক এই সময়খিনিত। আপোনালোকৰ সিংহ ৰাশিৰ পৰা 8ম স্থানত শনিয়ে 29 মাৰ্চ 2025 চনত গোচৰ কৰাৰ লগে লগেই শনিৰ ঢাইয়া অৰ্থাৎ 2.5 বছৰীয়া এই দশা আৰম্ভ হ'ব। 8ম স্থানটো হ'ল আমাৰ আয়ুস, গুপ্ত শত্ৰু, গুপ্ত ৰোগ, গুপ্ত জ্ঞান এই স্থান। আৰু শাস্ত্ৰত উল্লেখ আছে যে শনি যি স্থানত থাকে সেই স্থান সম্বন্ধীয় কাৰক তত্ত্ব বৃদ্ধি কৰি দিয়ে। গতিকে এই ক্ষেত্ৰত আমাৰ শ্ৰম কষ্ট বৃদ্ধি কৰিব, জীৱনৰ শুদ্ধ পথ দেখুৱাই দিব, আৰু অন্তৰত গুপ্ত জ্ঞানৰ দ্বাৰা বহুতো সমস্যা সমাধানৰ ক্ষমতাও বৃদ্ধি কৰিব। আৰু সকলো বস্তু আগতীয়াকৈ বা সকলোখিনি কথা বা সমস্যা আগতীয়াকৈ ইয়াৰ আপোনালোকৰ জ্ঞান বৃদ্ধি হ'ব। সকলো সমস্যাৰ সূক্ষ্মভাৱে বিশ্লেষণৰ ক্ষমতা বৃদ্ধি আহিব। যাত্ৰা বৃদ্ধি হ'ব, আধ্যাত্মিক ক্ষেত্ৰত ধৰ্মীয় স্থান মঠ মন্দিৰ ভ্ৰমণৰ যোগ নিৰ্মাণ কৰিব। কিন্তু শনি আপোনালোকৰ 6ষ্ঠ অধিপতি হৈ 8ম স্থানত গোচৰ, এই ক্ষেত্ৰত কিন্তু বিপৰীত যোগ নিৰ্মাণ কৰিব। আৰু এই ক্ষেত্ৰত যদি শনি আপোনালোকৰ কুণ্ডলীত শুভ বলি হৈ থাকে তেনেহ'লেতো যথেষ্ট শুভ হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক। কিন্তু যদি অশুভ হৈ আছে আপোনালোকৰ কুণ্ডলীত তেনেহ'লে কিন্তু কষ্টভোগ কৰাটো নিশ্চিত। 8ম স্থানৰ পৰা শনি আপোনালোকৰ দৃষ্টি দিব আপোনালোকৰ 10ম স্থান অৰ্থাৎ কৰ্মস্থানত। গতিকে শনিৰ দৃষ্টিক শুভ মনা নাযায় শাস্ত্ৰত। গতিকে কৰ্মক্ষেত্ৰত যেতিয়া শনিয়ে দৃষ্টি দিব তেনেহ'লে কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰম বৃদ্ধি হ'ব, বদলীকৰণ, কৰ্মৰ চাপ আদিয়ে ক্লান্ত কৰিব আপোনালোকক। কৰ্মৰ পৰিৱৰ্তন কৰাৰো মন বাঢ়িব। আৰু যিসকল কোম্পানীত চাকৰি কৰি আছে তেওঁলোকে কোম্পানীৰ সলনিও হ'ব বা সম্পূৰ্ণ বিপৰীত কৰ্মৰো মন আগবাঢ়িব পাৰে। ধৰো চাকৰি কৰি আছে, হঠাতে মন যাব ব্যৱসায় কৰাৰ। গতিকে মনত এনেধৰণৰ কিছুমান চিন্তাৰ উদ্বেগ হ'ব। কৰ্মক্ষেত্ৰত হয়তো কামৰ চাপৰ কাৰণে উচ্চ পদবীৰ লগত বাক বিতণ্ডাও হ'ব পাৰে। আৰু 7ম দৃষ্টিৰে শনিয়ে আপোনালোকৰ ধন, বাণী, মৃত্যু, কুটুম্বৰ স্থানত প্ৰভাৱ পেলাব। এনে ক্ষেত্ৰত বাণীৰ কাৰণে আপোনালোকৰ মিতিৰ কুটুমৰ পৰা পৃথক হ'ব পাৰে বা সম্বন্ধৰ ক্ষেত্ৰত কিছু জটিলতা বৃদ্ধি কৰিব পাৰে। মুখ, দাঁত আদি অংগৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে বা ৰোগৰ বৃদ্ধি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে চিন্তা ধাৰণা ধনাত্মক কৰক। আৰু 10ম দৃষ্টি শনিৰ থাকিব আপোনালোকৰ 5ম স্থানত, যিটো আমাৰ সন্তান, শিক্ষা আৰু প্ৰেমৰ স্থান। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব, কাৰণ গুৰু বৃহস্পতিও 7ম দৃষ্টি
আপোনালোকৰ পঞ্চম স্থানত দিব। গতিকে শনি আৰু গুৰু বৃহস্পতি দুয়োটাৰে যেতিয়া দৃষ্টি পৰিব আপোনালোকৰ পঞ্চম স্থানত, এনে ক্ষেত্ৰত আপোনালোকৰ সন্তানৰ পৰা সুখ বা সন্তান প্ৰাপ্তিৰো যোগ হ'ব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত শিক্ষাৰ উন্নতি, উচ্চ শিক্ষা বা শিক্ষাৰ ক্ষেত্ৰত থকা বাধা বিঘিনিখিনি দূৰ হ'ব আৰু প্ৰেমত সফলতা লাভ কৰিব, পূৰ্ণতাও পাব এই সময়খিনিত। শনি আৰু গুৰু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ পঞ্চম স্থানত থকাৰ কাৰণে প্ৰেমত কিছু ইফাল সিফাল হ'ব পাৰে। হয়তো কেতিয়াবা এনেকুৱা হ'ব পাৰে চঞ্চলতা বৃদ্ধি হ'ব পাৰে বা গুৰুৱে আপোনাৰ স্থিৰতা বৃদ্ধি কৰিব, গতিকে অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু শুভই হ'ব। আৰু এনে ক্ষেত্ৰত শনিৰ এই ঢাইয়া, যি আপোনাক মই আগতেও কৈছোঁ যে আপোনালোকৰ প্ৰথমতে নিজৰ চিন্তা ধাৰণা ঠিক কৰক। শনি আপোনালোকক শুধৰাবলৈ আহিছে, নিজক শুধৰাই লওক আৰু প্ৰতিদিনে হনুমান চালিচা পুৱা গধূলি এবাৰ পাঠ কৰক, নামঘৰ মন্দিৰত মিঠাতেলৰ চাকি দিয়ক আৰু এনে কৰিলে আপোনালোকে এই অশুভ প্ৰভাৱৰ পৰা নিশ্চয় মুক্ত হ'ব পাৰিব। গতিকে এই শনিৰ ২.৫ বছৰীয়া দশাটো আপোনালোকৰ ২৯ মাৰ্চৰ পৰা ২৮ চনৰ প্ৰথম ভাগলৈকে থাকিব। এই সময়খিনিত আপোনালোকে নিজৰ চিন্তা ধাৰণা ধনাত্মক দিশত আপোনালোকে চিন্তা কৰক, তেতিয়া আপোনালোকৰ নিশ্চয় ভাল হ'ব। ধন্যবাদ।